পলাশবাৰীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত বিধায়ক হেমাংগ ঠাকুৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰচাৰ সমষ্টিটোৰ নহিৰাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সমগ্ৰ ৰাজ্যৰ লগতে পলাশবাৰী সমষ্টিটো পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে নিৰবিচ্ছিন্নভাৱে বিধায়ক হেমাংগ ঠাকুৰীয়ে প্ৰচাৰ অভিযান চলাই থকাৰ লগতে মঙলবাৰে পলাশবাৰীৰ নহিৰাত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উক্ত সভাত সমষ্টিটোৰ অন্তৰ্গত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰ কাৰ্য চলালে মন্ত্ৰীগৰাকীয়ে আনহাতে উক্ত সভাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধী দলৰ প্ৰতি সুধাৰ সমালোচনা কৰাও দেখা গ'ল আনহাতে সাংসদ গৌৰৱ গগৈকো মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰা দেখা গ'ল নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ যি মৰম আৰু উৎসাহ দেখিছো আমি 100% বিশ্বাসী যে আমাৰ দলৰ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী সকলোতে বিজয়ী হ'ব আজি পলাশবাৰী অঞ্চললৈকে আহিলো পলাশবাৰী নহিৰা অঞ্চলত আপোনালোকে দেখিছে যে চাৰিওফালে বিৰডি বাট পাবলৈ নাই চাৰিওফালে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু সকলো এই কিলঞ্জিয়া গাঁও ভিতৰৰ গাঁও এখনত এই ধৰণে মানুহ ওলাই আহি আমাক আশীৰ্বাদ দিছে মই নিশ্চিত যে আমাৰ এই অঞ্চলৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলোৱে বিজয়ী হ'ব আৰু আমি সকলোৱে মিলি এই অঞ্চলৰ তৃণমূল পৰ্যায়ৰ উন্নয়নৰ কাম সুন্দৰভাৱে কৰিম পেহেলগামৰ ঘটনাই আমাৰ সকলোৰে মন চুই গৈছে আমি সকলোৱে মনত দুখ পাইছোঁ ম্ৰিয়মান হৈ আছোঁ আৰু যেতিয়া অসমৰ কোনোবা সাংসদে পাকিস্তানলৈ গৈ মিটি ৰেলী কৰা বুলি শুনো পাকিস্তানলৈকে গৈ তেওঁ 15 দিন কটাই আহে কাকো খবৰ নিদিয়াকৈ তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় ল'ৰা ছোৱালী এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা ছোৱালীও ভাৰতীয় হয়নে অসমীয়া হয়নে নাই তাক লৈ শংকা সন্দেহ প্ৰকাশ কৰে তেতিয়া মনটো দুখ লাগে যে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰৰ প্ৰতি অকণো আনুগত্য নথকা মানুহ যে অসমত আছে গতিকে মই এটাই আশা ৰাখিম যে সেইসকল মানুহক ৰাইজে যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰবিলাক দিয়ক যে তেওঁ পাকিস্তানলৈ কিয় গৈছিল আৰু অসমৰ মানুহে জানিব বিচাৰে যে অসমত পাকিস্তানৰ সমৰ্থক কোনোবা সাংসদ আছে নেকি গতিকে সেইকাৰণে তেখেতসকলক আমি তাকে আহ্বান কৰিব পাৰোঁ আৰু তেনেকুৱা দলে অসম আৰু ভাৰতৰ কেতিয়াও উন্নয়ন কৰিব নোৱাৰে আৰু সেইকাৰণে অসমৰ ৰাইজে বা ভাৰতৰ ৰাইজে আজি সেই দলবিলাকক এঘৰীয়া কৰি বা একঘৰীয়া কৰি লৈ গৈছে আমি অসমৰ যলৈকে গৈছোঁ ৰাতিপুৱা মই শিলচৰত আছিলোঁ সেই একেই উৎসাহ এতিয়া দক্ষিণ কামৰূপত আহিছোঁ একেই উৎসাহ এতিয়া আমাৰ চমৰীয়া সত্ৰলৈকে যাম তাতেও দেখিব সেই একেই উৎসাহ গতিকে এই ধৰণৰ উৎসাহ সকলোতে আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সাধাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ উৎসাহটো হিন্দু প্ৰধান এলেকাত আগতে বেছিকৈ দেখা গৈছিল এতিয়া আমি যেতিয়া সংখ্যালঘু অঞ্চলতো যাওঁ সেই একেই উৎসাহে দেখোঁ তাৰমানে ৰাইজে বুজি পাইছে যে প্ৰতিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে উক্ত সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে শাসকীয় দলটোৰ নেতা কৰ্মীসকলো উপস্থিত থাকে পলাশবাৰীৰ পৰা সমৰ কলিতাৰ ৰিপৰ্ট দ্য গ্লোবেল নিউজ ইণ্ডিয়া